নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত মেষ ৰাশিৰ লোকসকলৰ বাবে অৰ্থাৎ যিসকল ব্যক্তিৰ নামৰ প্ৰথমটো আখৰ অ, ল বা দীৰ্ঘইৰে আৰম্ভ হয় তেওঁলোকৰ বাবে অসমীয়া নতুন বছৰ মানে বহাগৰ 1 তাৰিখৰ পৰা আপোনালোকৰ চৈত্ৰৰ 30 তাৰিখলৈকে মানে ইংৰাজীৰ 15 এপ্ৰিল 2022ৰ পৰা 14 এপ্ৰিল 2023লৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত যেনেকুৱা ধৰি লওক আপোনালোকৰ ধনস্থান বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, কৰ্মস্থানৰ ক্ষেত্ৰত, আপোনালোকৰ প্ৰেম বা বিবাহ বা পাৰিবাৰিক ক্ষেত্ৰত, আপোনালোকৰ দেহাৰ ক্ষেত্ৰত, আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা যাব, আপোনালোকে কি ধৰণৰ প্ৰতিকাৰ কৰিব লাগিব, এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। মই মাজতে আপোনালোকক কৈ দিছোঁ যে মোৰ এটা ইংৰাজীত চেনেলো আছে। আপোনালোকে সেইটো চেনেলতো আপোনালোকে যিসকলে ইংৰাজীটো মানে ধৰি লওক বুজিবলৈ পাৰে তেওঁলোকৰ কাৰণে মানে সুবিধা হ'ব আৰু কিছুমান বেলেগ টপিকো তাতে আলোচনা কৰা হ'ব। অসমীয়া চেনেলটোতো আপোনালোকে নিশ্চয় চাই থাকিব। এতিয়া প্ৰথমতে মই আপোনালোকক কিছুমান প্লেনেটাৰী ট্ৰানজিট অৰ্থাৎ গ্ৰহবিলাকৰ যে স্থান সলনি হ'ব সেই অনুযায়ী কেনেকুৱা প্ৰভাৱ পৰিব আপোনালোকক নিশ্চয় জনাম। এতিয়া গ্ৰহবিলাকৰ স্থান পৰিৱৰ্তন মানে আপোনালোকৰ মুখ্য গ্ৰহকেইটাৰ কথাই কৈছোঁ, কাৰণ বাকীবিলাক গ্ৰহটোতো ধৰি লওক কিছুমান ৰবি গ্ৰহটো ফৰ এক্সাম্পল 30 দিনৰ মূৰে মূৰে এটা ৰাশি সলনি কৰি থাকে, বুধ গ্ৰহটো তেনেকুৱাকৈ মানে ৰাশি সলনি কৰি থাকে, ৰাহু গ্ৰহটো অলপ দেৰিলৈকে থাকে মানে এটা ৰাশি 1.5 বছৰ কাল থাকে। তাৰমানে 15 এপ্ৰিলত আমাৰ নতুন বছৰ আৰম্ভ হৈছে, 12 এপ্ৰিল তাৰিখে ৰাহু গ্ৰহটো এই মেষ ৰাশিত সোমাইছে আৰু বৃহস্পতি গ্ৰহটো 13 এপ্ৰিল তাৰিখে এইটো মীন ৰাশিত সোমাইছে। তাৰ আগতে ইয়াতে কুম্ভ ৰাশিত আছিলে। চ' এই বছৰটোত আপোনালোকৰ ক্ষেত্ৰত দেখিবলৈ পাৰিব যে বৃহস্পতি গ্ৰহটো এইটো ৰাশিতে গোটেই বছৰটো থাকিব। এই শনি গ্ৰহটোৱে আপোনালোকৰ এই কুম্ভ ৰাশিত সোমাব 29 এপ্ৰিলৰ পৰা 12 জুলাই তাৰিখলৈকে। তাৰমানে আপোনালোকৰ 15 বহাগৰ পৰা 27 আহাৰলৈকে এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ প্ৰভাৱটো ইয়াতে থাকিব বা ইয়াতে স্থিতি থাকিব। শনি গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ ইয়াতে যাব। এতিয়া প্ৰথমতে জানো আহক আপোনালোকৰ অভাৰঅল আপোনালোকৰ এই বছৰটোত কেনেকুৱা ফলাফল পাব। তাৰপিছত মই গ্ৰহবিলাকৰ স্থিতি অনুযায়ী আপোনালোকক জনাই দিম। চ' বছৰটোৰ আৰম্ভণিতে আপোনালোকৰ বুজিব যে উপাৰ্জনৰ বৃদ্ধি হ'ব, মানে ব্যৱসায়তো বৃদ্ধি হ'ব, কৰ্মপ্ৰাপ্তিৰ যুগ বনাইছে, কৰ্মোন্নতি হ'ব, মাটি বাৰী লাভৰ ক্ষেত্ৰত ভাল। কিছুমান যদি আপোনালোকৰ কোৰ্ট কেছ বা মানে বিবাদ চলি আছে তাতেও আপোনালোকৰ সলিউশ্যন বা মীমাংসা আহিব। আপোনালোকৰ গৃহস্থ জীৱনতো সুখ আহিব, তীৰ্থ ভ্ৰমণৰো সুযোগ পাব, বন্ধুৰো ভাল লাভ কৰিব পাৰিব। শুভ ফল এইবিলাক বহুত আছে। আপোনালোকৰ ধনস্থানৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কিছুমান সময় থাকিব য'ত আপোনালোকৰ শত্ৰুৰ পৰা অপমানিত অলপ হ'ব পাৰে। তাৰপিছত এইখিনি সময়ছোৱাত আপোনালোকৰ সন্তানৰ ফালৰ পৰা সুখ লাভো কৰিব পাৰিব, বিদ্যা লাভৰ ক্ষেত্ৰতো ভাল আছে। ৰিচাৰ্চ বা গৱেষণা বা অনুসন্ধানৰ ক্ষেত্ৰত আপোনালোকে সাফল্য প্ৰাপ্তিৰ এইটো বছৰত যোগ দেখা আহিছে আৰু এইখিনি সময়ছোৱাত ক'লৈ যে আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল, ন্যায় প্ৰাপ্তিৰ কাৰণে ভাল, সুনামৰ বা যশস্য লাভৰ কাৰণেও ভাল। তাৰমানে চব অলপ মিক্সড ৰিজাল্ট থাকিব। মাজে মাজে এইখিনি যে মই কৈছিলোঁ বিবাদ মীমাংসা হ'ব, কিন্তু কিছুমানৰ ক্ষেত্ৰত গ্ৰহবিলাকৰ অৱস্থা নিজৰ জন্মচক্ৰ অনুযায়ী অলপ পাৰ্থক্য থাকিব। মই মুঠতে আৰম্ভণিৰ পৰা এতিয়া কৈ দিছোঁ গ্ৰহবিলাকৰ ট্ৰানজিট অনুযায়ী। এই ৰাহু গ্ৰহটো আপোনালোকৰ ৰাশিতে গোটেইটো বছৰ থাকিব। চ' ৰাহু গ্ৰহটো লগ্নত থকাৰ লগে লগে আৰম্ভণিতে এই ৰবি গ্ৰহটো ইয়াতে তুংগী হৈ আছে, উচ্চস্থ ৰাশিত আছে, আৰম্ভণি সময়ছোৱাটো ভাল, কোনো কথা নাই ইয়াতে। মংগল গ্ৰহটোৰ স্থিতিও ইনকামৰ ঘৰতো ভাল। মংগল গ্ৰহটো আপোনালোকৰ ৰাশিৰ অধিপতি হৈ একাদশস্থ হোৱাৰ বাবে এইখিনি সময়ছোৱাত আপোনালোকৰ তাৰমানে বছৰটোৰ আৰম্ভণি সময়ছোৱাত, বছৰটোৰ আৰম্ভণিৰ একমাহ, তাৰমানে মই এতিয়া বছৰটো বুলি কোৱাৰ লগে লগে আপোনালোকৰ অসমীয়া বছৰটো চাব লাগিব। ঠিক আছে, 15 এপ্ৰিল তাৰিখৰ পৰা আৰম্ভ হৈছে। মই বাৰু মাহ হিচাপত কৈ নাযাওঁ, আপোনালোকৰ ক্ষেত্ৰত বুজিব যে এই 1 বহাগৰ পৰা আপোনালোকৰ নিশ্চয় ভাল ফল আছে। একমাহমান সময়, তাৰ পিছৰ সময়ছোৱা আৰু ধৰি লওক 1.5 মাহ সময় অলপ অশুভ, তাৰপিছত আকৌ ভাল, এনেকুৱা ধৰণে যাব। এতিয়া মংগল গ্ৰহটোৰ স্থিতি যিহেতু মজবুত অৱস্থাত আছে, আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্টখিনি মজবুত থাকিব। আপোনালোকৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত বেমাৰ আজাৰৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম থাকিব নালাগে। তথাপিও মই আপোনালোকক কৈছোঁ যে যিসকলৰ জন্মকুণ্ডলীৰ বৃহস্পতিৰ স্থিতিটো অলপ অশুভ বা মেলিফিক ইনফ্লুৱেঞ্চ লৈ আছে তেওঁলোকৰ ক্ষেত্ৰতে কৈছোঁ যে বৃহস্পতি গ্ৰহটোৰ ইয়াৰ পৰা সপ্তম দৃষ্টি গোটেই বছৰতে আপোনালোকৰ ৰোগৰ স্থানত থাকিব। ৰোগৰ স্থানত বৃহস্পতিৰ দৃষ্টি একচুৱেলি বেয়া নহয়, আপোনালোকৰ কাৰণে ভাগ্যৰ স্থানৰো অধিপতি হয়, এটা ত্ৰিকোণ স্থানৰ অধিপতি আৰু মূল ত্ৰিকোণ ৰাশি এইটোৱেই হয়। গতিকে আপোনালোকৰ ক্ষেত্ৰত বৃহস্পতিৰ বেছি মেলিফিক ইনফ্লুৱেঞ্চ নাহে,
কিন্তু তথাপিও মই আপোনালোকক কৈছোঁ যে বৃহস্পতিৰ দৃষ্টি যিহেতু ৰোগৰ স্থানত থাকিব, আপোনালোকে কেইটামান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এই বেমাৰবিলাক হৈছে যিবিলাক ধৰি লওক জণ্ডিছ, মধুমেহ মানে হৈছে ডায়েবেটিছ, অথবা আপোনালোকৰ অত্যাধিক চৰ্বিৰ কাৰণে যিবিলাক বেমাৰ হয়, এনেকুৱা ধৰণৰ ক্ষেত্ৰত, বা কেতিয়াবা স্মৃতিশক্তি হ্ৰাস পাইছে, বা আপোনালোকৰ মেমৰি ৰিলেটেড ইছ্যুজ যদি কাৰোবাৰ হৈ আছে, মনত নৰয় কথাবিলাক, স্মৃতিশক্তি যদি হ্ৰাস পাই আছে, এইবিলাক ক্ষেত্ৰত অলপ অধিক সাৱধান হ'ব লাগিব। বেলেগ প্ৰব্লেম হ'ব নালাগে, আপোনালোকে তেলজাতীয় খাদ্য অলপ কমকৈ খাব। এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ মানে লিভাৰ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। চ' যিসকলৰ জন্মকুণ্ডলীত বৃহস্পতিৰ স্থিতি ভাল নহয়, আৰু বৰ্তমান সময়ছোৱাতো বৃহস্পতিৰ গোচৰ দ্বাদশ ঘৰততো ইমান এটা ভাল হোৱা নাই। ভাগ্যৰ স্থানৰ অধিপতি দ্বাদশ ঘৰত যোৱা মানে এইখিনি সময়ছোৱাত আপোনালোকৰ ঘৰৰ পৰা দূৰত গৈ আপোনালোকৰ লাভৰ যোগ বনাইছে। এইখিনি সময়ছোৱাত আপোনালোকে তাৰমানে গোটেই বছৰটোৰ ক্ষেত্ৰতে কৈছোঁ যে বৃহস্পতিৰ যিহেতু দ্বাদশ ঘৰত স্থিতি থাকিব, ঘৰৰ পৰা অলপ দূৰত থাকি বা ঘৰৰ পৰা অলপ দূৰৰ সৈতে ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰিব পাৰিলে বহুত ভাল। তাৰে ভিতৰতো আপোনালোকৰ যিবিলাক কৃষিজাত সামগ্ৰী থাকিব, বা কৃষি বা খনিজ দ্ৰব্য ৰিলেটেড বা ঔষধ ৰিলেটেড আমদানিকৃত যিবিলাক সামগ্ৰী, আমদানি মানে তোমাক ক'লো ইম্পৰ্ট এক্সপৰ্ট ৰিলেটেড যিবিলাক বস্তু, ষ্টেচনাৰী ৰিলেটেড, হোটেল বা ৰেষ্টুৰেণ্ট ৰিলেটেড, বিলাস সামগ্ৰী, সুস্বাস্থ্যৰ আপোনালোকৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত, বস্ত্ৰশিল্প আদিৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব, অলপ ঘৰৰ পৰা দূৰৰ সৈতে আপোনালোকে ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায় কৰিলে। এতিয়া বৃহস্পতি গ্ৰহটোৰ ইয়াৰ পৰা পঞ্চম দৃষ্টি থাকিব আপোনালোকৰ ইয়াতে সাধাৰণ শিক্ষাৰ স্থানত। এইটো স্থান হৈছে আপোনালোকৰ সাধাৰণ শিক্ষাত। তাৰমানে আপোনালোকৰ এইখিনি সময়ছোৱাত মানে গোটেই বছৰটোৰ ক্ষেত্ৰতে মেষ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত লগ্নত ৰাহুৰ স্থিতি আৰু চতুৰ্থ ঘৰত বৃহস্পতিৰ স্থিতি, আৰু আৰম্ভণিতে মংগল আৰু শুক্ৰৰ কম্বাইন দৃষ্টিও আছে আপোনালোকৰ উচ্চ শিক্ষাৰ স্থানত বা বুদ্ধিৰ স্থানত। চ' বৰ্তমান বছৰৰ আৰম্ভণিটোতো বহুতেই ভাল, আপোনালোকৰ 2 মাহ 3 মাহলৈকেতো বহুতেই ভাল। তাৰে পিছৰ আপোনালোকৰ লাহে লাহে অলপ অৱনমিত হ'ব, তথাপিও আপোনালোকে অলপ ভাল ফল লাভ কৰিব পাৰিব। ঘৰৰ পৰা দূৰত গৈ থাকি আপোনালোকে পঢ়াৰ ক্ষেত্ৰতো সুযোগ সুবিধা পাব। যিসকলে ধৰি লওক সাধাৰণ শিক্ষা বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম দিবলৈ গৈ আছে, তেওঁলোকৰ ক্ষেত্ৰতো ভাল। শনি গ্ৰহটোৰ বেছিভাগ সময়ে ইয়াতে দৃষ্টি থাকিব। শনি গ্ৰহটোৰ দৃষ্টি ইয়াতে কেতিয়া থাকিব, মই সেইটো কৈছোঁ যে আপোনালোকৰ 27 আহাৰৰ পৰা 2 মাঘলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ শনি গ্ৰহটোৰো দৃষ্টি থাকিব। শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পঢ়া শুনাৰ স্থানত থাকিলে অলপ পঢ়া শুনাৰ ক্ষেত্ৰত মন নবহিব পাৰে, কিন্তু আপুনি অলপ যদি টাইম টেবুল মেইনটেইন কৰি পঢ়িব পাৰে, তেতিয়াহ'লে পঢ়া শুনাৰ ক্ষেত্ৰতো ভাল ফলে লাভ কৰিব পাৰিব। মই অলপ মিক্সড ৰিজাল্ট হিচাপত কৈ আছোঁ, কাৰণ গ্ৰহবিলাকৰ স্থিতি অনুযায়ী আপোনালোকক মই বুজাই দি গৈ আছোঁ। এতিয়া ইয়াৰ পৰা আপোনালোকৰ লগ্নৰ পৰা ৰাহুৰ দৃষ্টি, ইয়াৰ পৰা পঞ্চম দৃষ্টি থাকিব আপোনালোকৰ ইয়াতে বুদ্ধিস্থানত, আৰু বৃহস্পতিৰ দৃষ্টিও থাকিব আপোনালোকৰ সাধাৰণ শিক্ষাৰ স্থানত। মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বহুতেই ভাল হৈ গ'ল, বুদ্ধিমত্তাৰ প্ৰকাশ পাব। এতিয়া কিছুমানৰ জন্মকুণ্ডলীৰ ৰাহুৰ স্থিতি ভাল নহ'ব পাৰে, আপোনালোকৰ কাৰণে ৰাহু গ্ৰহটো বৰ এটা পজিটিভ প্লেনেট নহ'ব পাৰে। সেই ক্ষেত্ৰতে কৈছোঁ যে ৰাহুৰ স্থিতি যিহেতু অশুভ আপোনালোকৰ কেতিয়াবা থাকিব পাৰে, কিছুমানৰ ক্ষেত্ৰত পজিটিভো হ'ব পাৰে। পজিটিভসকলৰ কথা কোৱা নাই, সেইটোৰ কাৰণে আপোনালোকৰ জন্মকুণ্ডলী এনালাইচিছ কৰিব লাগিব, ৰাহুৱে পজিটিভ ৰিজাল্টে দিছে নে নিগেটিভ ৰিজাল্টে দি আছে আপোনালোকৰ কাৰণে। চ' ৰাহুৰ স্থিতিৰ কাৰণে আপোনালোকৰ বুদ্ধিস্থানত যিহেতু দৃষ্টি থাকিব, আপোনালোকৰ প্ৰতিকাৰ হিচাপত আপোনালোকে ৰূপৰ চেন পিন্ধিব পাৰে। আপোনালোকে অলপ যিটো ডাৰ্ক ব্লু কালাৰ সেইটো অলপ এভইড কৰিব পাৰিলে, ঠিক আছে। যিসকলৰ বেয়া আৰু যিসকলৰ শুভ তেওঁলোকে আকৌ পিন্ধিব পাৰে। চ' সেইটো হ'ব আপোনালোকৰ জন্মকুণ্ডলী অনুযায়ী। মই সেইকাৰণে বাৰে বাৰে কৈ থাকোঁ যে যিবিলাক প্ৰতিকাৰ হয়, জন্মকুণ্ডলী এনালাইচিছ কৰি প্ৰতিকাৰ কৰিব লাগে। গোচৰ বা ৰাশিফল চাই প্ৰতিকাৰ কৰিব একচুৱেলি নালাগে। তথাপিও আপোনালোকৰ ক্ষেত্ৰত ৰূপৰ চেন পিন্ধিব পাৰে, সেইটো আপোনালোকক ডিচিশ্যন মেকিঙত ভাল কৰাব, অধৈৰ্যৰ পৰা আপোনালোকক নিশ্চয় মুক্ত কৰিব। তাৰপিছত এতিয়া চাব, এই বৃহস্পতি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰি আছে আপোনালোকৰ ৰোগৰ স্থানত। চ' ৰোগৰ স্থানৰ ক্ষেত্ৰতো মই অলৰেডি ক'লোৱেই যে আপোনালোকে জণ্ডিছ, মধুমেহ, চৰ্বিজনিত যিবিলাক ৰোগ হয়, স্মৃতিশক্তিহীনতা বা এপেণ্ডিক্স ৰিলেটেড প্ৰব্লেমত আপোনালোকে ভুগিব পাৰে। এইবিলাক ক্ষেত্ৰত অলপ সাৱধান হ'ব। তাৰপিছত এতিয়া যদি চাওঁ আপোনালোকৰ বৃহস্পতিৰ নৱম দৃষ্টি, ইয়াৰ পৰা বৃহস্পতিৰ নৱম দৃষ্টি যিহেতু আপোনালোকৰ অলৰেডি মই কৈছোঁই যে গৱেষণা বা অনুসন্ধানৰ স্থানত, এইটো অকাল চায়েন্সেছ বা গুপ্তবিদ্যা বা এষ্ট্ৰলজি ৰিলেটেড যিবিলাক ফিল্ড হয় বা যিবিলাক আধ্যাত্মিক ক্ষেত্ৰ হয়, তাতে আপোনালোকৰ বহুত ষ্ট্ৰং মানে ইনফ্লুৱেঞ্চ হৈ আছে। বৃহস্পতি এটা আধ্যাত্মিকতাৰ গ্ৰহও হয়, আপোনালোকৰ এটা যিটো মুখ্য ত্ৰিকোণ মানে এইটো ত্ৰিভুজ, মুখ্য ত্ৰিকোণ। চ' এইটো ত্ৰিভুজত যিহেতু প্ৰভাৱ দি আছে, চ' আপোনালোকৰ এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ প্ৰতি খুব ধাউতি বাঢ়িব। এইখিনি সময়ছোৱাত আপোনালোকৰ নিশ্চয় তীৰ্থ ভ্ৰমণ যিটো কৈছিলোঁ, তীৰ্থ ভ্ৰমণ হোৱাৰ যোগ বনাইছে। তাৰপিছত এতিয়া যদি চাওঁ আপোনালোকৰ
কৰ্মস্থানৰ ক্ষেত্ৰত কৰ্মস্থানত ইয়াতে দেখিবলৈ পাৰিছে যে শনি গ্ৰহটো আৰম্ভণিতে আছে, কিন্তু 29 তাৰিখে আপোনালোকৰ 29 এপ্ৰিল তাৰিখে অৰ্থাৎ 15 বহাগ তাৰিখে আপোনালোকৰ ইয়াতে যাব। 15 বহাগ তাৰিখে যেতিয়া আপোনালোকৰ শনি গ্ৰহটো ইয়াতে থাকিব, ইয়াৰ পৰা শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰিব আপোনালোকৰ ৰাশিত। চ' এইখিনি সময়ছোৱাত আপোনালোকৰ সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ অধিক কষ্ট কৰিবলগীয়া হ'ব পাৰে। আপোনালোকৰ দৈহিক সুখৰ ক্ষেত্ৰত অলপ বাধা আহিব পাৰে। এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ সপ্তম দৃষ্টি পৰিব আপোনালোকৰ উচ্চ শিক্ষাৰ স্থানত। সপ্তম দৃষ্টিটো পজিটিভ নহয় দেই, শনি গ্ৰহটো মূল ত্ৰিকোণস্থ হৈ থাকিব। আপোনালোকৰ কাৰণে ইনকামৰ ক্ষেত্ৰত ভাল, যিসকলে বিশেষকৈ প্ৰাইভেট চাকৰি কৰি আছে তেওঁলোকৰ কাৰণেতো বহুতেই ভাল শনি গ্ৰহটোৰ ইয়াতে স্থিতি। এতিয়া শনি গ্ৰহটোৰ ইয়াতে স্থিতি থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰতো অলপ বিলম্ব কৰাব পাৰে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বেয়া নহয়, শনি গ্ৰহটোৰ দৃষ্টিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত অবভিয়াছলি আপোনালোকক ধৈৰ্যত বৃদ্ধি কৰাব। এইখিনি সময়ছোৱাত আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰতো ভাল হ'ব। শনি গ্ৰহটোৰ ইয়াৰ পৰা দশম দৃষ্টি পৰিব আপোনালোকৰ, তাৰমানে কোনখিনি সময় কৈ আছোঁ মই আপোনালোকক 29 এপ্ৰিলৰ পৰা 12 জুলাই এইখিনি সময়ছোৱাত আপোনালোকৰ কুম্ভ ৰাশিত থাকিব। কুম্ভ ৰাশিত থকাৰ পিছত আকৌ আপোনালোকৰ ইয়াৰ পৰা ইয়াতে আহি যাব। কিমান তাৰিখে আহিব? 12 জুলাই তাৰিখে। 12 জুলাইৰ পৰা আপোনালোকৰ 17 জানুৱাৰীলৈকে অৰ্থাৎ 27 আহাৰৰ পৰা 2 মাঘলৈকে অসমীয়াৰ ফালেদি চাবলৈ গ'লে এইখিনি সময়ছোৱাত আকৌ কুম্ভ ৰাশিতে সোমাব। মুঠতে চাব যে মই আপোনালোকক কৈ দিছোঁ 29 এপ্ৰিলৰ পৰা 12 জুলাই আৰু 17 জানুৱাৰীৰ পৰা বছৰটোৰ বাকীখিনি সময়ছোৱা অৰ্থাৎ 30 এইখিনি সময়ছোৱাত আপোনালোকে এইবিলাক ক্ষেত্ৰত অলপ অধিক চেষ্টা কৰিব লাগিব। এই যিটো আপোনালোকৰ ৰিচাৰ্চ বা গৱেষণাৰ যিটো ঘৰ হয়, অনুসন্ধানৰ ঘৰ হয়, ইয়াতে যিহেতু দৃষ্টি থাকিব আপোনালোকে অলপ অধিক কষ্ট কৰিবলগীয়াত পৰিব পাৰে। ঠিক আছে, আপোনালোকে অলপ এইখিনি চাই ল'ব। এতিয়া আপোনালোকৰ ক্ষেত্ৰত মই কৰ্মস্থানৰ ক্ষেত্ৰত যদি চাওঁ, কৰ্মস্থানৰ অধিপতি শনি গ্ৰহটো আৰম্ভণিতে ইয়াতে পঞ্চম মহাপ্ৰযোগ বনাই আছে। মাজতে ইয়াতে ট্ৰানজিট কৰিব যদিও সেইখিনি সময়ছোৱাও ভাল, কাৰণ ইয়াতে আপোনালোকৰ নিশ্চয় বহুত ভাল ফলাই দিব, কাৰণ নিজৰ স্বৰাশিস্থ হয় মেলিফিক প্লেনেট এটাই আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত বহুত ভাল ফল দিয়ে, কিন্তু আপোনালোকক কষ্টও কৰাব। এনেকুৱা নহয় যে কষ্ট নকৰাব। কৰ্মস্থানৰ ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকৰ শনি গ্ৰহটো যিহেতু ইয়াতে স্বৰাশিস্থ হৈ থাকিব 29 এপ্ৰিল তাৰিখলৈকে ইয়াতে থাকিব। 29 এপ্ৰিল তাৰিখলৈকে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত সুনাম বা আপোনালোকৰ কৰ্মোন্নতি বা যিবিলাক পদোন্নতি বুলি কোৱা হয়, আপোনালোকৰ ধৰি লওক প্ৰমোচন যিটো কোৱা হয়, এনেকুৱা ধৰণৰ আপোনালোকৰ দেখা যাব। বছৰটোৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকে ৰেলৱে বা সচিবালয় সম্বন্ধীয় বা যিবিলাক ধৰি লওক কনষ্ট্ৰাকশ্যন ৰিলেটেড কাম, ঘৰৰ নিৰ্মাণৰ কাম, যেনেকুৱা ধৰি লওক ৰাস্তা ঘাটৰ নিৰ্মাণৰ কামো হ'ব পাৰে, গৃহ বিভাগ এনেকুৱা ধৰি লওক হোম মিনিষ্ট্ৰী যিটো হয়, এনেকুৱা ধৰণৰ ক্ষেত্ৰত বা বেংকিং ছেক্টৰত বা বীমা তো বুজি পাইছে, লাইফ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত, এইবিলাক ক্ষেত্ৰত আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আৰু বিশেষভাৱে আপোনালোকৰ শাওণ মাহতো বুজিব পাৰিছে, এইখিনি সময়ছোৱাত ৰবি আৰু বুধৰো শুভ দৃষ্টি থাকিব আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰত। ইয়াৰ পৰা তাৰমানে ইয়াতে দৃষ্টি দিব, ইয়াৰ পৰা ইয়াতে দৃষ্টি যেতিয়া থাকিব শাওণ মাহত, তেতিয়া আপোনালোকৰ ইয়াৰ পৰাও চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। মুঠতে চাবলৈ গ'লে এইখিনি সময়ছোৱাত কৰ্মস্থানৰ ফালৰ পৰা আপোনালোকে ভাল ফলে লাভ কৰিব পাৰিব। মাজে মাজে অলপ বিৰক্তিৰ ভাৱ আহিব, আপোনালোকৰ মন নবহিব পাৰে, বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ কৰ্মস্থানৰ ক্ষেত্ৰতো যিটো পৰিৱেশ, অলপ আপোনালোকৰ বেছি ৱৰ্কলোড আহিব পাৰে বা কৰ্মৰ অধিক প্ৰেছাৰ আহিব পাৰে। আপোনালোকে এইখিনি সময়ছোৱাত নিজৰ কাৰণে সময় উলিয়াবৰ ক্ষেত্ৰতো অলপ প্ৰব্লেম পাব পাৰে। তাৰপিছত আপোনালোকৰ যদি চাওঁ ভাগ্যৰ স্থানৰ ক্ষেত্ৰত, ভাগ্যৰ স্থানৰ অধিপতি বৃহস্পতি গোটেই বছৰটো যিহেতু ইয়াতে থাকিব, দ্বাদশ ঘৰত থাকিব, আপোনালোকে এইখিনি সময়ছোৱাত ধৰ্ম কৰ্মৰ কাৰণে আপোনালোকৰ ধৰি লওক বিদেশ ভ্ৰমণ হ'ব পাৰে। ছাপোজ কিছুমানে জগন্নাথতে গৈছে, কিছুমানে বেলেগ ধৰণৰ তীৰ্থ ভ্ৰমণতে গৈছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত তীৰ্থ ভ্ৰমণ আপোনালোকৰ হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ ছাপোৰ্ট পাব লাগিলে আপোনালোকে ঘৰৰ পৰা অলপ দূৰৰ পৰা বা আপোনালোকৰ যদি ঘৰৰ পৰা দূৰত থাকি কিবা চাকৰি বা ব্যৱসায় কৰি আছে, এইটো ক্ষেত্ৰতো আপোনালোকৰ নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। বিশেষকৈ মই কৈছোঁ ব্যৱসায়ৰ ক্ষেত্ৰত কেতু গ্ৰহটো ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে। কেতু গ্ৰহটোৱে ব্যৱসায়ৰ ক্ষেত্ৰত অলপ শ্ল' গ্ৰ'থ দিয়াব, কিন্তু আপোনালোকে যদি ঘৰৰ পৰা অলপ দূৰৰ পৰা ব্যৱসায় কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে নিশ্চয় বহুত ভাল ফলে লাভ কৰিব পাৰিব। এতিয়া চাওঁ আহক আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। আপোনালোকৰ এইটো স্থানত দেখিবলৈ পাৰিছে যে প্ৰেমৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে। ইয়াৰ পৰা এনেকুৱাকৈ গৈ থাকিব। শুক্ৰ গ্ৰহটো এটা ফাষ্ট মুভিং প্লেনেটে হয়, চ' এনেকুৱাকৈ গতি কৰি থাকিব। ৰবিৰ লগে লগে মোটামুটি গতি কৰি থাকিব। 1 মাহৰ মূৰে মূৰে গড়ে ধৰি লৈছোঁ আৰু আপোনালোকৰ এনেকুৱাকৈ এটা ৰাশি
মানে ভ্ৰমণ কৰি থাকিব। চ' শুক্ৰ গ্ৰহটোৰ ক্ষেত্ৰত আপোনালোকৰ এতিয়া যিহেতু আপোনালোকৰ দাম্পত্য ভাৱৰ বা আপোনালোকৰ বৈবাহিক জীৱনৰ স্থানৰ অধিপতি হয় আৰু কেতু গ্ৰহটো ইয়াতে আপোনালোকৰ বহি আছে। কেতু গ্ৰহটো অলপ মানে আধ্যাত্মিকতাৰ কাৰক হয়। কেতু গ্ৰহটো অলপ এনাৰ্জি বা যিটো ইনাৰ ষ্ট্ৰেংথ থাকে মানুহৰ, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকক নিশ্চয় বলি ৰাখিব। তাৰমানে আপোনালোকৰ পত্নী বা হাজবেণ্ডৰ ফালৰ পৰা, পত্নী বা পতিৰ ফালৰ পৰা এইখিনি সময়ছোৱাত আপোনালোকে ফিজিকেল ছাপৰ্ট লাভ কৰিব, মানে শাৰীৰিকভাৱে তেওঁলোকে আপোনাৰ কাৰণে শ্ৰম কৰিব আৰু সহায় কৰিব। প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত, বিবাহৰ ক্ষেত্ৰত যদি ভাবোঁ, এতিয়া বিবাহৰ ক্ষেত্ৰত অলপ আপোনালোকৰ মনটো নাযাব পাৰে, অলপ পিছুৱাই থকাৰ সম্ভাৱনাটো দেখা গৈছে। বিবাহৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকৰ অধিক সাৱধান হ'ব লাগিব বা অধিক আগতীয়াকৈ অলপ প্ৰিপাৰেশ্যন ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ ভাল ফল লাভ কৰিব পাৰিব। আৰম্ভণিতে শুক্ৰ গ্ৰহটোতো ইয়াতে দেখিব পাৰিছে আৰু এইখিনি সময়ছোৱাত আৰম্ভণিতে প্ৰথম 1.5 মাহ 2 মাহ সময়, কাৰণ ইয়াতে গ'লেও শুক্ৰ গ্ৰহটো তুংগী হ'ব। এইখিনি সময়ছোৱাত তাৰে পিছত ইয়াতেও যাব, ইয়াতেও ভাল, ইয়াতেও ভাল। মুঠতে চাবলৈ গ'লে প্ৰথম 4টা মাহৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত নিশ্চয় বহুত ভাল ফল বা শুভ ফল লাভ কৰিব পাৰিব। যিসকলৰ ধৰি লওক বিবাহৰ কাৰণে আগবাঢ়িব খুজি আছে, তেওঁলোকৰ কাৰণে কৈছোঁ যে আৰম্ভণিতে ৰবি গ্ৰহটোৰ ইয়াৰ পৰা দৃষ্টি আছে, কাৰণ আপোনালোকৰ প্ৰেমৰ স্থানৰ অধিপতি ৰবি গ্ৰহটো লগ্নত তুংগী হৈ আপোনালোকৰ ৰাশিত তুংগী হৈ ইয়াতে যিহেতু দৃষ্টি আছে, প্ৰথম মাহটোতো ভাল। আপোনালোকৰ মানে 15 এপ্ৰিলৰ পৰা 14 মেলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ বিবাহৰ কাৰণে বহুত ভাল যুগ আছে। এইখিনি সময়ছোৱাত বিবাহৰ কাৰণে নিশ্চয় সহায় সুবিধা লাভ কৰিব পাৰিব, বিশেষভাৱে কৈছোঁ প্ৰেম বিবাহৰ ক্ষেত্ৰত। আৰু যিসকলে বিবাহৰ কাৰণে মানে ধৰি লওক ইচ্ছুক হৈ আছিলে বা তেওঁলোকে মানে দৰা বা কইনা বিচাৰি পোৱা নাছিলে বা ল'ৰা বা ছোৱালী বিচাৰি পোৱা নাছিলে মনৰ বিচৰা ধৰণৰ, তেওঁলোকৰ ক্ষেত্ৰত এইখিনি সময়ত নিশ্চয় পজিটিভ ৰিজাল্টে পাব। শুক্ৰ গ্ৰহটো যেতিয়া ইয়াতে থাকিব, ইয়াতে যেতিয়া থাকিব, তেতিয়াও আপোনালোকৰ ঘৰুৱা ছাপৰ্টৰ সৈতেও এইখিনি সময়ছোৱাত নিশ্চয় শুভফল লাভ কৰিব পাৰিব। তাৰপিছত এতিয়া ইয়াতেও যেতিয়া যাব শুক্ৰ গ্ৰহটো, তেতিয়াও আপোনালোকৰ নিজৰ ভাইটি বা ভণ্টিৰ ফালৰ পৰাও শুভফল লাভ কৰিব পাৰিব। কিন্তু আপোনালোকৰ মাজভাগত মানে কেনেকুৱা, মই কৈছোঁ যে অকল যেতিয়া কেতুৰ প্ৰভাৱটো থাকি যাব, তাৰমানে শুক্ৰ গ্ৰহটোৰ ইয়াতে যেতিয়া এছ'চিয়েশ্যন নহ'ব, তেতিয়া আপোনালোকৰ ক্ষেত্ৰত অলপ বিৰক্তি ভাৱ আহিব পাৰে। ধৰি লওক ঘৰৰ পৰা আঁতৰি থাকিব বা দূৰে দূৰে ঘূৰি ফুৰা, এনেকুৱা আৰু। ধৰি লওক কেতিয়াবা মানুহৰ ক্ষেত্ৰত দেখা যায় যে দোকানৰ সন্মুখতে লগা হ'লে বহি আছে, কিন্তু ঘৰত যাবলৈ অলপ টান পায়, ৰাতি শুবৰ কাৰণেহে গৈছে। এনেকুৱা ধৰণৰ অলপ মনোভাৱ আহিব পাৰে, অলপ বিৰক্তি ভাৱটো আহিব পাৰে বাকীখিনি সময়ছোৱাত। মুঠতে চাবলৈ গ'লে 8 জেঠৰ পৰা কেতু গ্ৰহটোৰে অকল প্ৰভাৱ থাকিবৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ অলপ মানে 2 মাহৰ কাৰণে আপোনালোকৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত অলপ হতাশাই দেখা দিব পাৰে। যদিও আপোনালোকে অলপ মনোবলটো বান্ধি ৰাখিব, তেতিয়া আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আকৌ আপোনালোকৰ কাতি মাহৰ পৰা নিশ্চয় বহুত ভাল ফলে লাভ কৰিব পাৰিব। এইখিনি আছিলে প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত। কৰ্মস্থানৰ ক্ষেত্ৰতো মই অলৰেডি কৈছোঁই যে ইনকামৰ ক্ষেত্ৰতো বৰ্তমান সময়ছোৱা আপোনালোকৰ ভাল আছে। তাৰমানে ইনকামৰ ক্ষেত্ৰত মই যে কৈছিলোঁ আৰম্ভণিতে আপোনালোকৰ কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত বা যাতায়াত বা পৰিবহণৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। আপোনালোকৰ হোটেল, ৰেষ্টুৰেণ্ট বা কল কাৰখানা যিবিলাকত কাম কৰি আছে, তেওঁলোকৰ কাৰণে বৰ্তমান ভাল ফলে লাভ কৰিব পাৰিব। মুঠতে চাবলৈ গ'লে এইটো বছৰ গোটেইখিনি আপোনালোকৰ ভাল ফলে লাভ কৰিব পাৰিব। আপোনালোকৰ ক্ষেত্ৰত এতিয়া যদি চাওঁ, আপোনালোকৰ বিদ্যাস্থানটোৰ বিদ্যাস্থানৰ ক্ষেত্ৰত আপোনালোকৰ মই অলৰেডিটো ৰিপিট কৰিলোঁ যে বিদ্যাৰ ক্ষেত্ৰত উন্নতি দেখা গৈছে। আপোনালোকৰ যিবিলাক মনোবাঞ্ছিত ফল থাকিব সেইখিনিও পাব। আৰু বৰ্তমান সময়ছোৱাত আপোনালোকে যিহেতু শনি গ্ৰহটোৰ ইয়াতে দৃষ্টি থাকিব, তাৰমানে শনি গ্ৰহটো ইয়াতে থাকিব, মাজতে ইয়াতেও থাকিব। ইয়াতে থাকোঁতে আপোনালোকৰ সাধাৰণ শিক্ষাৰ ঘৰত দৃষ্টি থাকিব, ইয়াতে যেতিয়া শনি গ্ৰহটো থাকিব, মই অলৰেডি কৈছোঁ সেইখিনি সময়ছোৱাত ইয়াতে দৃষ্টি থাকিব। এইখিনি সময়ছোৱাত আপোনালোকৰ টেকনিকেল এডুকেশ্যনৰ ক্ষেত্ৰত বহুত ভাল ফলে লাভ কৰিব পাৰিব। তাৰমানে চাব, মই আপোনালোকক মানে স্পেচিফিকেলি কৈ দিছোঁ, যিবিলাক তাৰমানে মেডিকেল বা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত মানে জড়িত হ'ব বিচাৰি আছে বা নৃত্য গীত আদিৰ ব্যৱসায় মানে ধৰি লওক নিজাকৈ অনুষ্ঠান চলাই বা আপোনালোকে যিবিলাক মানে ধৰি লওক সূক্ষ্ম বিদ্যা বা নৃত্য গীত অংকিমা ভংগিমা যিবিলাক থাকিব, তেনেকুৱা ধৰণৰ বা আৰ্ট ৰিলেটেড যিবিলাক ক্ষেত্ৰতো আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। আপোনালোকৰ শাওণ মাহৰ পৰা মানে যিটো শাওণ ভাদ আহিন এই 3টা মাহ অলপ অশুভ আছে, তাৰমানে অলপ মেলিফিক ইনফ্লুৱেঞ্চ থাকিব। তাৰে পিছৰ সময়ছোৱা আকৌ ভাল। আপোনালোকৰ বিশেষভাৱে 24 মাঘৰ পৰা বেছি ভাল ফল দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকে এতিয়া প্ৰতিকাৰৰ ক্ষেত্ৰত যদি চাওঁ, আপোনালোকৰ ক্ষেত্ৰত বিশেষ প্ৰতিকাৰ থাকক বা নাথাকক, মই আপোনালোকক এটাই কৈছোঁ, মেষ ৰাশিৰ লোকসকলে যিহেতু মংগল অধিপতি হয়, আপোনালোকে হনুমান চালিচা নিশ্চয় পঢ়িব। ৰাহুৰ স্থিতি গোটেই বছৰটো ইয়াতে থাকিব। আপোনালোকে ৰূপৰ চেইন এডাল পাৰিলে পিন্ধিব, আৰু কিছুমান মইতো কৈছোঁ যে ডাৰ্ক ব্লু কালাৰটো অলপ এভইড কৰিব। তাৰপিছত
শনি গ্ৰহটোৰ যেতিয়া ইয়াৰ পৰা দৃষ্টি থাকিব আপোনালোকৰ ক্ষেত্ৰত এইটা মানে 12 জুলাইৰ পৰা অৰ্থাৎ 27 আহাৰৰ পৰা 2 মাঘলৈকে এইখিনি সময়ছোৱাত আপোনালোকে অলপ অধিক কষ্ট কৰিবলগীয়া পৰিব পাৰে কৰ্মস্থানৰ ক্ষেত্ৰত বিশেষভাৱে অলপ কষ্ট বৃদ্ধি হ'ব পাৰে আপোনালোকে যিকেইটা শনিবাৰ পৰিব আপোনালোকে নিৰামিষ ভোজন কৰিব পাৰিলে ভাল আৰু অলপ আপোনালোকে ধ্যান বা যিটো ভক্তি ভাৱ নিশ্চয় ৰাখিব সো আজিৰ এই ভিডিঅ'টোত আমি মেষ ৰাশিৰ লোকসকলৰ বাবে অসমীয়া নতুন বছৰটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কন্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ